হেল্ল' গাইছ, আজি এটা নতুন ভিডিঅ'ৰ সৈতে বহুত দিনৰ মূৰত বাৰু একচুৱেলি ভিডিঅ' বনাব সময় পোৱা নাই বাৰু। একচুৱেলি ভিডিঅ'টো আজি ভালকৈ মই বনাব পৰা নাই। এইটো ভিডিঅ' যদি আপোনালোকে চাই আছে, একচুৱেলি মই ঘৰত গৈ আছোঁ আজি ঈদৰ পাৰ্পাছত। আপোনালোকে গমেই পায় সন্মুখত আমাৰ ঈদ আহি আছে, বকৰি ঈদ। সেইকাৰণে মই প্ৰিপেৰেশ্যন লৈ পেলাই গোটেই শ্বপিং মাৰ্কেটিং গোটেইখিনি কৰি মেলি পেলাই মই ষ্টাৰ্ট কৰিলোঁ জাৰ্ণিখন। আজি জাৰ্ণিটো বনাই বহুত ৰাফ এণ্ড টাফ আছিলে। কিয়নো মই কথাষাৰ কৈ আছোঁ, মানে গুৱাহাটীত মানে আপোনালোকে চাবই পাৰিছে পূৰা মানে আপোনাৰ ৰ'দ দি দিছে। কিন্তু মই যেতিয়াই আপোনাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত ভৰি দিছোঁ, লগে লগে নক'ব আৰু বকোপোৱা পাৰ হোৱাৰ লগে লগে বৰষুণ ষ্টাৰ্ট হৈছে। ৰাস্তাবোৰ এনেকুৱা বোকা হৈছে। আৰু আপোনালোকে হয়তো গাইজ যোনে গোৱালপাৰালৈ আহি আছে এই কেইটামান দিন বাৰু, সিহঁতে গমেই পায় গোৱালপাৰা আৰু গুৱাহাটীৰ যিটো ৰোড আছে সেইটো 6 লেন হৈ আছে বাৰু। আৰু যাৰ কাৰণে ৰাস্তাবোৰ এনেকুৱা মানে পথহোলবোৰ ওলাইছে, আৰু যিটো মনোমোহা দৃশ্য আছিলে সেইটো দৃশ্যও মানে আপুনি ভালদৰে চাব নোৱাৰিব বোকাৰ কাৰণে আৰু বৰষুণৰ কাৰণে। আৰু বৰষুণ মানে এনেকুৱা হৈ আছে নেৰা নেপেৰা বৰষুণ। মই আপোনাক কৈ বুজাব নোৱাৰিম। একচুৱেলি মই যেতিয়া ভিডিঅ'টো অকণমান শ্বুট কৰিছিলোঁ তেতিয়া অকণমান বৰষুণ দিয়া নাছিলে। মানে বৰষুণ দিয়াৰ সময়ত মই অকণমান গাড়ীটো ৰখি পেলাই চাহ পান খাইছিলোঁ বাৰু। দেন বকত ৰখি পেলাই চাহ পান খাই পেলাই আকৌ মই জাৰ্ণিটো ষ্টাৰ্ট কৰিছোঁ বাৰু। একচুৱেলি ঈদৰ চবৰে শুভেচ্ছা থাকিলে সবাই ঈদটো ভালদৰে উদযাপন কৰক, ছেফটি মেইনটেইন কৰক। আশা কৰোঁ নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।